নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন এক্সপিৰিয়েন্স লৈ ভিডিঅ' বনাইছোঁ। কেইদিনমান আগত মই এজন বন্ধুক সুধিছিলোঁ যে তেওঁ কিমানলৈকে পঢ়িছে, তেওঁৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে নে নাই সুধিলোঁ। তেখেতে ক'লে যে মই মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট নহ'লে মোৰ ডিগ্ৰীটো কমপ্লিট হৈছে। তো মই সুধিলোঁ কাৰণ কি, যে ডিগ্ৰীটো কৰি মাষ্টাৰ ডিগ্ৰীটো পষ্ট গ্ৰেজুৱেটটো কিয় নকৰিলে। তেতিয়া ক'লে যে একচুৱেলি ডিগ্ৰীটো কৰাৰ পিছত বিভিন্ন কামত এংগেজ হৈ গ'লোঁ বা জবত এংগেজ হৈ গ'লোঁ, তাৰপিছত কৰিব নোৱাৰিলোঁ আৰু মাষ্টাৰ ডিগ্ৰীটো যিটো কোৰ্চত তেওঁ ডিগ্ৰী কৰিছিলে, একচুৱেলি মাষ্টাৰ ডিগ্ৰী বা পষ্ট গ্ৰেজুৱেটত সেই লেভেলৰে ছেম কোৰ্চ যদি কৰে তেতিয়াহ'লে প্ৰেক্টিকেলৰ সম্ভাৱনা বহুতো থাকিব। আৰু যদি আপুনি জব কৰি আছে, ডেফিনেটলি প্ৰেক্টিকেল বা ইণ্টাৰ্ণশ্বিপ কৰাত বহুতো প্ৰব্লেম পোৱা যায়। তো এতিয়া উপায় কি আছে? মই সুধিলোঁ যে আপুনি কি পষ্ট গ্ৰেজুৱেট নকৰাকৈ থাকি যাব নেকি, বা আপোনাৰ বেটাৰ অপৰচুনিটিৰ কাৰণে পষ্ট গ্ৰেজুৱেট যে লাগিব, তেতিয়া কি কৰিব আপুনি, নালাগে নেকি? তেখেতে ক'লে উপায় নাই, এইটো কৰিব নোৱাৰোঁ আৰু। তো একচুৱেলি তেখেতে IT ছেক্টৰৰ আছিলে। তো ছেম ফিল্ডত তেখেতে পষ্ট গ্ৰেজুৱেট কৰিব নোৱাৰে, কাৰণ প্ৰেক্টিকেল বহুতো থাকে, ক্লাছ থাকিব, প্ৰেক্টিকেল থাকিব। কিন্তু মই তেখেতক ছাজেষ্ট কৰিলোঁ যে ঠিক আছে, আপুনি ডিগ্ৰী লেভেলত IT কোৰ্চ কৰিছে, এতিয়া ছেম কোৰ্চটো আপুনি কৰিব নোৱাৰে, কাৰণ প্ৰেক্টিকেল বহুতো আছে। কিন্তু আজিকালি যিটো মই এক্সপিৰিয়েঞ্চৰ পৰা দেখিছোঁ, যিকোনো পষ্টৰ কাৰণে কি বিচাৰে, যে তেওঁলোকে বিচাৰে পষ্ট গ্ৰেজুৱেট ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। তাৰমানে অনলি পষ্ট গ্ৰেজুৱেট হ'লেই হ'ল। আপুনি সেইটো মেটাৰ নকৰে যে আপুনি যিটো ছাবজেক্টত ডিগ্ৰী কমপ্লিট কৰিছে, সেই একেটা ছাবজেক্টতে পষ্ট গ্ৰেজুৱেট কৰিব লাগিব, সেইটো নুবুজায়। আপুনি পষ্ট গ্ৰেজুৱেট হোৱাৰ লগে লগে এনি ছাবজেক্ট, পষ্ট গ্ৰেজুৱেট ইন এনি ছাবজেক্ট, ইট মিনছ মাষ্টাৰ ডিগ্ৰী ইন এনি ছাবজেক্ট। তাৰমানে সেইটো কমপ্লিট কৰাৰ লগে লগে আপুনি বিভিন্ন পষ্টৰ কাৰণে আপোনাৰ ৰাস্তা খোল খাই যায়, আপুনি এপ্লাই কৰিব পাৰে। ছেম ছাবজেক্টত নহয়, বাট আপুনি এলিজিবল হৈ যায় বিভিন্ন পষ্টৰ কাৰণে। তো আপুনি জাষ্ট কথাটো ভাবকচোন, যে আপোনাৰ পষ্ট গ্ৰেজুৱেট নথকাৰ কাৰণে আপুনি কিমান বঞ্চিত হৈ থাকিব লগা হৈছে, কিমান জবৰ কাৰণে এপ্লাই কৰিব নোৱাৰা হৈছে। এতিয়া আপোনাৰ হাতত ডিচিজন, যে আপুনি একেটা ফিল্ডত কৰিব নোৱাৰাৰ কাৰণে দুখ কৰি থাকিব, নে বেলেগ এটা ছাবজেক্টত কোৰ্চ এটা লৈ মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিব। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ। কিন্তু আপুনি যিকোনো এটা ছাবজেক্টত পষ্ট গ্ৰেজুৱেট কৰাৰ লগে লগে আপোনাৰ কিন্তু পষ্ট গ্ৰেজুৱেট হৈ গ'ল, মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈ গ'ল, আৰু হোৱাৰ লগে লগে আপুনি এলিজিবল হৈ গ'ল। ফৰ এক্সাম্পল, কোনোবাই BSc IT কৰিছে, এতিয়া তেখেতে BSc IT কৰিব নোৱাৰে। BSc ইন কম্পিউটাৰ চায়েন্স কৰিছে, কিন্তু এতিয়া MSc ইন কম্পিউটাৰ চায়েন্স কৰিব নোৱাৰে, কাৰণ তেখেতৰ সময় নাই, ৰেগুলাৰত যাব নোৱাৰে, ইমান প্ৰেক্টিকেলৰ কাৰণে সময় নাই জব কৰি। তেতিয়াহ'লে কি তেখেত মাষ্টাৰ ডিগ্ৰী বা পষ্ট গ্ৰেজুৱেট নকৰাকৈ থাকি যাব নেকি? এয়া হ'ল এটা ডাঙৰ প্ৰশ্ন। তেতিয়াহ'লে যিগৰাকী ষ্টুডেণ্টে BSc ইন IT, BSc ইন কম্পিউটাৰ চায়েন্স কৰিছে, তেখেতে MSc ইন IT বা MSc ইন কম্পিউটাৰ চায়েন্স কৰিব নোৱাৰে। কিন্তু তেওঁলোকে অলপমান সলাই দিলে, তেওঁলোকে যদি MA ইন এনি ছাবজেক্ট, MA ইন ছ'চিয়'লজি, MA ইন পলিটিকেল চায়েন্স, MA ইন ইংলিছ, এনি ছাবজেক্ট, যিকোনো ছাবজেক্টত যদি কৰে, তেতিয়াহ'লে ডেফিনেটলি মই ভাবোঁ যে তেওঁলোকৰ বহুবোৰ ৰাস্তা খোল খাই যাব, বহুতো অপৰচুনিটি খোল খাই যাব, তেওঁলোকে এলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব। তো
তো আহক বন্ধুসকল, আজিকালি যিহেতু ইমান ধুনীয়া অপশ্যন আছে, অপেন এণ্ড ডিষ্টেঞ্চ এডুকেশ্যন চিষ্টেম আছে, অনলাইন মোড আছে, গতিকে আপোনালোকে যদি নিজৰ মাষ্টাৰ ডিগ্ৰীৰ পৰা বঞ্চিত হৈ আছে, একেটা কোৰ্ছকে ৰৈ নাথাকি বেলেগ এটা কোৰ্ছ লৈ পোষ্ট গ্ৰেজুৱেট কমপ্লিট কৰক। Yes, this is Karna Varman signing off.